তো হাই গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ঠিকে আছে, মই ঠিকে আছোঁ। বেলেগ বাইক এখনৰ ভিডিঅ' বনাইছোঁ, দেখিছে এখন বাইকত 3টা ভিডিঅ' বনালোঁ মই। তো আজি তিনিটা দেই, আগত এনে 2টা বনালোঁ। বাকী এখনত এক্সজছৰ পৰা আদি কৰি গোটেইখিনি লাগি আছে, মানে ফুল্লি মডিফাইড কৰি থৈ দিছে বাইকখন। পূৰা ফুল টুৰিঙত গৈ থকা বাইক এখন। মানে আমাৰ ইয়াৰে মানিপুৰ, মোৰ ঘৰৰ ওচৰৰে, মোতকৈ ডাঙৰ বাৰু, দাদাই লাগে একচুৱেলি, দাদা বুলি নামাতোঁ আৰু মালিক বুলি মাতোঁ। তো তাৰে বাইক এখন, বহুত জেগা গৈছে এই বাইকখন লৈ পেলাই, মানে বম বনাই থৈ দিছে আৰু চালিয়া হৈ আছে মানে। আৰু হেণ্ডেলৰ কেপাচিটি কি ধুনীয়া, মানে হিমালয়ান হয় 411 পুৰণা মডেলটো। তো দেখোঁতে চিনি পাইছা, এখন বাইকত আগৰ পৰা যিখিনি মোৰ ফ্ৰেণ্ডে ভিডিঅ' চাই আহিছে সেইখিনিয়ে গমেই পায়, এখন বাইকৰ ভিডিঅ'ত চাইছেই। কিন্তু যিকেইটা নতুন ছাবস্ক্ৰাইবাৰ আহিছে ন, তো সিহঁতে মানে এইটো ভিডিঅ'টো পোৱা নাই। বাকী বাইকখনৰ ছাইড লুকছ মই আগত দেখাম। গৈ আছোঁ এতিয়া মৰিগাঁও টাউন। আৰু বহুতে মোৰ চেনেলৰ বহুতে চিনি পায়, পোৱা যোৱা বুলি কয় দেই, বম পালে মানে আমাৰ মৰিগাঁৱত বাইক। তো সি মানে গোৱাত আছিলে, আহিছে সি এতিয়া, 2 দিন হৈছে অহা। তো তাকো লগ পাম। বাইকখনত অকণমান তেল ভৰাব লাগিব, অকণমান হাৱা লৈ আছে বাইকখনে। বাকী একৰা ববিকৰ এক্সজষ্ট লাগি আছে, বাইকখন ধুনীয়া হৈ আছে, মাত শুনিব পাইছা। ৰজা মটন বে, এখন বাইক মোৰ পচন্দ লাগিছে, কিন্তু হিমালয়ান চলাই দেই, একচুট লাগিছে। তেল কমি আছে, অকণমান ফালি দিম বাৰু, অকণমান আগত ফালিম, তেল অকণমান ভৰাই লওঁ আগে ফাৰ্ষ্ট। বাকী বেকিঙৰ কথা ক'ব নালাগে, বেকিং ধুনীয়া দেই, খালি আৰু অকণমান বেকিং বনাই ল'ব কাম আছে দেই মালিক। তই সদায় চলাই থাকিলে এইখিনি বেগতে বম ৰাখি দিব পাৰিবি। মই এদিনীয়াকৈ চলোৱাৰ কাৰণে, সদায় এটা ল'ৰাই এখন বাইক চলাই থাকিলে মানে তো এখন বাইক হাত বহি থাকে পূৰা। আচ্ছা, এইখিনি বাইকখনৰ হাৱা লৈ আছে মানে, সেইটো কাৰণে, নহ'লে বাইকখন ধুনীয়া উঠিলে হয়। এনে বাইকখন কিন্তু এখন পকাই ধৰিলে পূৰা মানে 120 মান মজাকৈ একেচোতে উঠি যায় দেই। বাকী টপ এণ্ড চেক কৰা নাই বাৰু এখন বাইকত, 100 উঠিয়ে যায়, দেখিছে। বাকী এখন গাড়ীৰ হেণ্ডেল কেপাচিটি বঢ়িয়া, হেণ্ডেল এৰি পেলাই বিন্দাছ গৈ থাক, মানে একো নহয়, 5 স্পীডলৈ গৈ থাক। 100ত ধৰি পেলাই এনেকৈ ৰাইড যেতিয়া যাবি, 100ত মানে পকাই ধৰি পেলাই এনেকৈ কৈ ফিক্স কৰি দিলেই হ'ল, খালি ডাইৰেক্ট হেণ্ডেল গৈ থাকিব, বাইক গৈ থাকিব পূৰা, ৰাস্তা ভাল লাগিব খালি। বাকী পোৱা যোৱা এইখিনি অকণমান আগত আছে, পেট্ৰল ডিপুৰ ওচৰতে আছোঁ বুলি কৈছে। এইটো তাক ইয়াক প্ৰায় মই 1-1.5 বছৰ পিছত লগ পাইছোঁ। এইয়া দেৱাংগ শুকাই যায় মোৰখন আছে ঘৰত, মই এখনত আজি ভিডিঅ' বনাম বুলি কোৱা নাছিলোঁ। তই 390 লৈ আহিম বুলি আহিছিলে হয়? নাই, এখনো মই আকৌ ভিডিঅ' বনাম বুলি কৈ থৈছোঁ। কোন মানে এই চিভিলৰ মুখৰ কাম এটা আছিল, পেট্ৰল অকণমান ভৰাই লওঁ, এখন 100 টকা এটা ভৰাই লৈ আহোঁ। মই বহুত টেনশ্যন দিলা। কি হয়? ঘৰৰ প্ৰব্লেম, মায়ে বেমাৰ ভাল হোৱাই নাই, তেলখিনি ভৰাই লৈ আহোঁ। অঁ বৌ নালাগে, বহি যাই বৌ, বাইক নাই আকৌ এতিয়া। কেলা এইটো চাইডে গ'লে মই ভিডিঅ' কোৱালিটি ভাল নহয়, মই মৰিগাঁৱত যাব লাগিছিল, কাম এটা আছিল। বেলি পোহৰডাল আগৰ ফালৰ পৰা আহে, ভাল হয় কেলা। আৰু গাইছ, আগত যাই পেলাই মই বাইকখনৰ লুক দেখাই আছোঁ। এই নোসোমাই কেলা, এখন বহল আছে গাড়ীখন।
পিক আপ ইমান নাই যে ষ্টেণ্ড পিক আপ এখন লেফ্ট চাইডে যদি অভাৰটেক মাৰিলে চপাই দিবগৈ আৰু অকণমান দৌৰাই দিয়া হৈছে গাইজ আচ্ছা হিমালয়ানো দৌৰে নদৌৰে বুলি নকওঁ খালি অকণমান টাইম লাগে ধুনীয়া দৌৰিছে এই এনেকুৱা গলিত আহিলে বেয়া ফাটে গেলা একদম যে নাই নৱদ্বীপ এই পাত মানে একদম পাত বেয়া নহয় ইমান ভাল ইয়াতে বিয়ে পায় এটা খুৱাবি না সেইখন দা চাওক গাইজ বাইকখনৰ এইফালে চাইড লুক শিকিব পাৰিছে বঢ়িয়াকৈ বনাই থৈ দিছে এখন ফুল টুৰিং বাইক হয় আপোনালোকক কৈছোঁ এইখন বাইক লৈ পেলাই মানে ৰাইড গৈয়ে থাকে এতিয়া আকৌ 25 তাৰিখে যাবহি গংশালা লেক যাবহি তাৰ ইউটিউব চেনেল একো নাই দেই ইনষ্টা আই ডি আছে দেৱাংগ শুকাই বুলি পেলাই আছে দেৱাংগ শুকাই বুলি হ'ব তাৰ ষ্টিকাৰ হ'ব দেখিছে তাৰ ই ক্লাব এটাত আছে মানে ৰয়েল এনফিল্ডৰ তো এই ক্লাবৰ এসোপা ষ্টিকাৰ মাৰি থৈছে আৰু এইবিলাক বেগ চেগবিলাক থৈ দিছে এইবিলাক কিবা কিবি থৈ দিয়ে আৰু এইফালে জালনা চালনা লাগি আছে পিছৰফালে পূৰা মদগাত কাটা হৈ আছে তাৰপিছতে আৰু এইফালে এটা বেগ আছে এইফালে ফক লাইট কেইটামান আছে তো এইখিনিয়ে কৰি থৈছে বাইকখনৰ ধোৱা কৰা নাই সেইটো কাৰণে অকণমান লেতেৰা দেখি আছে বাইকখন ধুই দিলে ধুনীয়া হৈ যায় বাকী বাইকখনৰ ফালনটো দেখাই পালে আপোনালোকে চাইড লুকছটো দেখা পালে আৰু লগত আছে এতিয়া পোৱা যোৱা বহুত দিনৰ মোৰ চেনেলত ফাৰ্ষ্টতে সি এবাৰ ওলাইছিল ন সেই গাহৰি মাংস পেলাই লৈছিলোঁ যে চৌত তেতিয়া আছিল এতিয়া আকৌ সি মানুহটো মানে কেইদিনমান গায়ব হৈ আছিল এতিয়া আকৌ মেহফিলত আহিছে আৰু দুইটা যাম শ্বিলং ৰোডত এদিন না কি দুইটা 390 to 390 হা অঁ হ'ব অঁ বঢ়িয়া ব'লা এতিয়া সিফালে ইয়াৰ পৰা গৈ থাকোঁ ইয়াতে অকণমান সময় বহিলোঁ কাৰণ পোৱা যোৱাক বহুত দিনৰ মই লগ পালোঁতো তো সেইটো কাৰণে অকণমান সময় বহি দিলোঁ ইয়াতে এতিয়া যাওঁ পাণ দোকান এখনত তামোল চামোল অকণমান খাওঁগৈ চিখৰ বাদ দিলোঁৱেই মই চলো আৰু আপোনালোকক যদি বেলেগ বেলেগ বাইকৰ ভিডিঅ' লাগে এতিয়া মোৰ ঘৰত 390 আছে NS আছে কোনখনৰ ভিতৰত কোনখনত ভিডিঅ' লাগে ক'ব আৰু যদি বেলেগ বাইকত ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি ক'ব BST লগত টপ এণ্ড চেক তইখন BST টপ এণ্ড চেক কেলা ক'ত কৰিবি কৰিম না তই শ্বিলং ৰোডত বম লং হেৰি এটা আছে নহয় ৰাস্তা এটা ষ্টেট শ্বিলঙত এইখিনি এই আতিটো যে উঠে যে সেইখিনি ষ্টেটখিনি সেইখিনি টপ এণ্ড চেক হ'ব বাৰু কিন্তু আমাৰ মৰিগাঁৱত আছে না টপ এণ্ড চেক কৰা জেগা মৰিবাহে লাগিব বাকী গাইজ আজিলৈ লগাইছ বাই বাই এইফালে পোৱা যোৱাৰ পিছত আছে পোৱা যোৱাৰ লগত ভিডিঅ' পাব আপোনালোকে অলপ প্লেনিং এটা চলি আছে আমি আপাৰ আছাম ৰাইড এটা দুইটা হোৱা কথাও আছে মাজুলী চাজুলী যে যোৱা কথা আছিলে এই গোটেইখিনি মানে হৈ যাব পাৰিলে আমাৰ পোৱা যোৱাই মই যাম দুইটা RC লৈ পিনে প্লেনিংটো হৈ আছে হ'ব পাৰে নহ'ব পাৰে তো চাই থাকিলে এনেও গম পাবা হোৱাটো চান্স মানে 80% আছে ৰাইডটো হোৱা চান্স বাকী এতিয়া এইখনতে কিবা এটা খাই লওঁ আৰু গৈ থাকোঁ